নমস্কাৰ ইছান নিউজৰ প্ৰতিগৰাকী দৰ্শকক মই জুন গগৈ স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱাৰ ভাগত সকলোকে সুপ্ৰভাত জনাই তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছো প্ৰথমতে আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনাম কেৱল গুৰুত্বপূৰ্ণ বাতৰি ইয়াত প্ৰকাশ পাইছে আমাৰ অসম বাতৰি কাকতখনত আমাৰ অসম বাতৰি কাকত প্ৰথমতে হেডলাইন মুখ্য শিৰোনাম হিচাপে গাজাত যুদ্ধ শেষ নেতান্যাহুৰ পতনৰ আশংকা আজি বন্দী বিনিময় যিসকল বন্দী কৰি থৈছিল তেওঁলোকৰ মাজত এতিয়া বিনিময় হ'ব অৰ্থাৎ ইজৰাইলৰ সৈতে যিসকল পণবন্দী আছে আৰু হামাছৰ সৈতে যিসকল পণবন্দী আছে তেওঁলোকৰ মাজত বিনিময় হ'ব এতিয়া আৰু গাজাত যুদ্ধ ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে যেহেতু কাইলৈ 20 জানুৱাৰীৰ শপত গ্ৰহণ কৰে তাৰ পূৰ্বে সকিয়নি প্ৰদান কৰিছিল শপত গ্ৰহণৰ পূৰ্বে যাতে গাজাত যি পণবন্দী হৈ আছে সকলোকে যাতে উলিয়াই দিয়ে আঠছে দিন বাজপেয়ী ভৱনত পুৰণি বিজেপি নেতাৰ উষা যুৱ মৰ্চাৰ সভাপতি অপদস্থ মৃগাংক বৰ্মনৰ কালি এটা ডাঙৰ ঘটনা সংঘটিত হৈছিল বিজেপিৰ অফিচত বিজেপিৰ মুখ্য কাৰ্যালয়ত মৃগাংক বৰ্মনে এগৰাকী যুৱ মৰ্চাৰ সভাপতিক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে সেই বাতৰি প্ৰকাশ পাইছে আন এটা খবৰ আজি টকিঅত মুখ্যমন্ত্ৰী আৰম্ভ হৈছে অসম সপ্তাহ বিনিয়োগৰ সন্ধানত ছিংগাপুৰ দক্ষিণ কোৰিয়ালৈ যাত্ৰা আৰম্ভ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুম্ভ মেলাৰ খবৰ আহিছে এবাৰ কুম্ভ মেলালৈ দলে বলে ওলাল সত্ৰাধিকাৰ স্নান ৰাজনাথৰো গতিকে কুম্ভ মেলালৈ যেহেতু গুৰুখন প্ৰতিষ্ঠা হ'ব প্ৰথমবাৰৰ বাবে কুম্ভ মেলাত ইতিমধ্যে কুম্ভ মেলালৈ বুলি তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে মাজুলীৰ পৰা গুৱাহাটীৰ পৰা ভাগৱত যাত্ৰা আৰম্ভ হৈছে বতাহত হেৰাই গ'ল 6 আক্ৰমণকাৰী এটা ঘটনা সংঘটিত হৈছে সন্দেহযুক্ত অভিযুক্তৰ ফটো আপোনালোকে দেখিছে এখন আৰু ছত্তীশগড়ৰ ধৃত আকাশ কৈলাশ কংগ্ৰেছত ব্লু ব্লাড আছে গাদ্দাৰ নাই দেৱব্ৰত শইকীয়াই কৈছে যে কংগ্ৰেছত ব্লু ব্লাড আছে কিন্তু গাদ্দাৰ নাই 10 মাৰ্চত ৰাজ্যৰ বাজেট দাখিল কৰা হ'ব অধিৱেশন মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু মাৰ্চত 10 মাৰ্চ তাৰিখে ৰাজ্যৰ যি বাজেট আছে সেই বাজেট অধিৱেশনত বাজেট দাখিল কৰা হ'ব এবাৰ তলফালে আহিছো আন এটা খবৰ এই মুহূৰ্তত কৰ্মচাৰীক বদলি নামত উৎকোচ গোৱালপাৰাত স্বাস্থ্য বিষয়া গ্ৰেপ্তাৰ কৰা হৈছে এটো কালি দিনটোত এটা হেডলাইন আছিল আৰু মাৰ্ঘেৰিটাত ৰেড হোল মাইনিংৰ বিৰুদ্ধে অভিযান 13টা খনি সিল কৰা হৈছে মাৰ্ঘেৰিটাত আন এটা খবৰ বাগৰি পৰিল স্কুল বাছ ছাত্ৰী নিহত আহত 15 উমৰাঞ্চত আন এক ট্ৰেজেডি ঘটনা সংঘটিত হৈছে কালি দিনৰ ভাগত স্কুল বাছ বাগৰি এগৰাকী ছাত্ৰী নিহত হৈছে আৰু 15 গৰাকী আহত হৈছে এবাৰ সঞ্জয় ৰায়ৰ মূৰত যি কলকাতা যি ভয়ংকৰ কাণ্ড সেই এটা ডাঙৰ খবৰ এটা প্ৰকাশ পাইছে যে ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছে দোষী সাব্যস্ত হৈছে ফাঁসীৰ ৰছী উলমিলে সঞ্জয় ৰায়ৰ মূৰত গতিকে ফাঁসীৰ ৰায়দান দিয়া হৈছে আৰু যি ঘটনা সমগ্ৰ দেশ জুকাৰি গৈছিল সেই ঘটনাক লৈ সঞ্জয় ৰায় যি কলকাতা কাণ্ডৰ মাষ্টাৰ মাইণ্ড ইতিমধ্যে দোষী সাব্যস্ত কৰি আদালতে ৰায় প্ৰদান কৰিছে এবাৰ মই আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনাম আপোনালোকক লৈ আহিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাষত অসমীয়া প্ৰতিদিন বাতৰি কাকত অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ মুখ্য হেডলাইনটো হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষালৈ মাজত মাত্ৰ 25টা দিন বিতৰ্কিত বিষয়ক পৰীক্ষাৰ দায়িত্ব দিয়া হৈছে নাই স্থায়ী পৰীক্ষা নিয়ন্ত্ৰক দুৰ্নীতিৰ অভিযোগত পূৰ্বে নিলম্বিত অভিজ্ঞতা শূন্য ৰঞ্জন কুমাৰ দাসৰ নেতৃত্বতে 3.60 লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত এইবাৰ ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে স্থায়ী পৰীক্ষা নিয়ন্ত্ৰকৰ ব্যৱস্থা নকৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এবাৰ দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ সভাপতি হ'ল এটা খবৰ প্ৰকাশ পাইছে সভাপতিৰ দায়িত্ব লৈ দিলীপ শইকীয়া ৰাজ্যত তৃতীয়বাৰলৈ গঠন হ'ব এনডিএ চৰকাৰ অৰ্থাৎ 2026 চনতো এনডিএ চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে দিলীপ শইকীয়াই ছত্তীশগড় বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত প্ৰতিষ্ঠা কৰা হ'ব আসন বেলচৰত অসম নাট্য সন্মিলনৰ অধিৱেশনত ৰাজ্যপাল ৰমেন ডেকাই এটা খুব সুন্দৰ মন্তব্য প্ৰদান কৰিছে যে ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰা হ'ব গুৰু আসন ছত্তীশগড় বিশ্ববিদ্যালয়ত আৰু এটা গুৰুত্বপূৰ্ণ খবৰ নিযুক্তি পৰীক্ষা আজি টেট নিযুক্তি পৰীক্ষা অৱতীৰ্ণ হ'ব 69582 গৰাকী পৰীক্ষাৰ্থী স্নাতক শিক্ষক পদ মুকলি কৰা হৈছিল 69582 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰ আহিছো অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰো এইবাৰ দৈনিক অসম বাতৰি কাকতখন কি শিৰোনাম দখল কৰিছে এখন হৈছে দৈনিক অসম বাতৰি কাকত আৰু এই বাতৰি কাকতখনত কেইবাটাও গুৰুত্বপূৰ্ণ শিৰোনাম ইয়াতে প্ৰকাশ পাইছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো পাচলিৰ নামত বৰবিষ খাইছে ৰাইজে এটা আইআইটি খড়গপুৰৰ গৱেষকৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য প্ৰকাশ পাইছে পাচলিৰ নামত বৰবিষ খাইছে ৰাইজে বন্ধাকবি ফুলকবি আৰু বিলাহীত বিপদজনক মাত্ৰাত ৰাসায়নিক কীটনাশক প্ৰয়োগ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এক ভয়ংকৰ তথ্য আন এটা খবৰ লৈছে এই মুহূৰ্তত ৰেল পথে বিপদ মাতিছে গিবনলৈ
প্ৰকৃতিপ্ৰেমীৰ আশংকা বিপন্ন হ'ব অভয়াৰণ্যখনৰ বন্যপ্ৰাণী ৰেলপথ আছে গিবন অভয়াৰণ্যত যি প্ৰকৃতিপ্ৰেমী আছে বা যিসকল তাতে লোক আছে স্থানীয় লোকে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে যে ৰেলপথে এতিয়া বিপদ মানিছে যি বন্যপ্ৰাণীসকল মূল অভিযুক্ত সঞ্জয় ৰায় দোষী সাব্যস্ত কৰা হৈছে ইতিমধ্যে আজি কাইলৈ শাস্তি ঘোষণা কৰা হ'ব 20 জানুৱাৰী তাৰিখে আন এটা খবৰ ৰাজ্যৰ 9 জিলাৰ 101টা কেন্দ্ৰত আজি টেট তথা নিযুক্তি পৰীক্ষা 69582 গৰাকীয়ে অৱতীৰ্ণ হ'ব ৰাজ্যৰ সৰ্বত্ৰে নাৰ্ছিং হোমত চিকিৎসাৰ ব্যৱস্থা 13খন মেডিকেল কলেজৰ 4খনতে আছে হৃদৰোগৰ বিভাগ এটা গুৰুত্বপূৰ্ণ খবৰ এক উদ্বেগজনক খবৰ এইখিনি আন এটা খবৰ এটা প্ৰকাশ পাইছে প্ৰশাসনৰ অভিযানত উন্মোচিত কয়লাৰ অবৈধ খননৰ ভয়াৱহ ছবি নামদাং কলিয়ৰিত 13টা ৰেড হোল মাইন সিল কৰি দিয়া হৈছে কয়লাৰ অবৈধ খনন হৈছে বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীলৈ অভিযোগৰ আঙুলি দিছে অজাব অসম জাতীয় পৰিষদে আৰু দেৱব্ৰত শইকীয়াৰ এটা মন্তব্য প্ৰকাশ পাইছে স্বাধীনতাৰ বাবে যুঁজ নিদিয়াসকলৰ বংশধৰহে জড়িত বিজেপিৰে এটা গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতাৰ বাবে যিসকলে যুঁজ দিয়া নাছিল তেওঁলোকৰ বংশধৰহে বিজেপিত জড়িত হৈ থাকে আন এটা খবৰ নগাঁও জিলাত চৰম প্ৰশাসন হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান প্ৰশিক্ষণ ঋণ প্ৰদানৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে গাঁৱে গাঁৱে যিসমূহ প্ৰশিক্ষণ প্ৰদান কৰি থকা হয় মহিলাসকলক তাঁতশালৰ পৰা আদি কৰি যিকোনো প্ৰশিক্ষণ তাৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে কেজৰিৱালৰ বাহনত ইটাশিলেৰে আক্ৰমণ কৰিছে কালি দিনটো এটা ডাঙৰ খবৰ প্ৰকাশ পাইছিলে নিৰ্বাচনী প্ৰচাৰৰ সময়তেই দিল্লী নিজে ওচৰ চাপি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ ফালে এতিয়া দিল্লী নিজে উভতি আহিছে ওচৰ চাপি আহিছে ৰুষ্ট প্ৰকৃতি কুপদৃষ্টি অসহায় মানৱ জাতি আমেৰিকাৰ যি ভয়ংকৰ বনজুইৰ পিছত এই ঘটনা সংঘটিত হ'ল কেলিফৰ্ণিয়াত ভয়াৱহ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হ'ল ৰুষ্ট প্ৰকৃতিৰ কুপদৃষ্টি পৰিছে মানৱ জাতিৰ ওপৰত আৰু শিক্ষাৰ্থীয়ে দ্বিতীয় ষান্মাসিকৰ পাছত সলাব পাৰিব প্ৰধান বিষয় মেজৰ সাবজেক্ট তেওঁলোকে চেঞ্জ কৰিব পাৰিব সেকেন্ড সেমিষ্টাৰৰ পাছত সামৰণি পৰি ঐতিহাসিক জোনবিল মেলাৰ বাণিজ্যিক মেলাত ব্যাপক ভিৰ ক্ৰেতা আৰু বিক্ৰেতাৰ আৰু এনে ধৰণে দৈনিক অসম বাতৰি কাকতখনৰ মুখ্য শিৰোনামসমূহ আছিলে অসমীয়া প্ৰতিদিন আমাৰ অসম আৰু দৈনিক অসম এই তিনিখনকৈ মুখ্য বাতৰি কাকতৰ শিৰোনাম আপোনাক জনাবলৈ চেষ্টা কৰিলোঁ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে এই মুহূৰ্তত ঈশান নিউজ চাই থাকিব ফেচবুকত ফলো কৰি থাকিব ধন্যবাদ